দাদা আজি নৱনিৰ্বাচিত সাহিত্য সভাৰ সভাপতিৰ কাষলৈ আপুনি আহিলে এজন ভাষাবিদ ৩৭ বছৰৰ পিছত যোৰহাটৰ পৰা তেখেতে পাইছে অসম সাহিত্য সভাৰ আসন। এই দিনটোত কি ক'ব বিচাৰিব? মই যোৰহাটবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ যে ইংৰাজী বৰ্ষৰ অন্তিম দিনত আমি অন্তিম সময়ৰ ফালে এটা খুব ভাল খবৰ আমি পালোঁ আৰু ডক্টৰ গোস্বামী ডাঙৰীয়াৰ প্ৰতি আমি সকলোৱে শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আমাৰ সকলৰ আমাৰ সমৰ্থন থাকিব। এজন সাংসদ হিচাপে সমাজৰ প্ৰতিনিধি হিচাপে তেওঁ মনত যি ইচ্ছা লৈ আগবাঢ়ি গৈছে, এটা গধুৰ দায়িত্ব লৈছে। আমাৰ ফালৰ পৰা যিমান আমি পাৰোঁ আমি সকলোৱে মিলি সহায় সমৰ্থন কৰিম, যাৰ ফলত তেওঁলোকৰ সপোন যে বাস্তৱ হয়। আৰু মই নিজে ভাবোঁ যে মানে আগন্তুক দিনত আমি সকলোৱে শিক্ষা সাহিত্যৰ প্ৰতি আৰু জোৰ দিয়া আৰু গুৰুত্ব দিয়াটো উচিত। লগে লগে আজি আমাৰ অলপ দিন আগতে আমি গম পাইছিলোঁ যে ক্লাছিকেল লেংগুৱেজ হিচাপে আমি মৰ্যাদা পালোঁ। তথাপিও সংস্কৃত ওপৰত মই ভাবোঁ যে আমাৰ সকলৰ অধ্যয়ন আৰু বেছি বৃদ্ধি হ'ব লাগে আৰু যেনেদৰে আমি সংস্কৃত আজি স্কুল বা বিদ্যালয়ত পঢ়াওঁ তাৰ ভিতৰতো ব্যতিক্ৰম হ'ব লাগে। আৰু সংস্কৃতৰ পৰা আমি বহুত আমাৰ যদি ভাৰতৰ ইতিহাসলৈ যদি চাই এই সংস্কৃতৰ জৰিয়তেহে আমি ভাৰতৰ বৈজ্ঞানিকসকল বা অৰ্থনৈতিক চিন্তা কৰা মানুহবোৰ বা মেথেমেটিক্সসকলে সেই সংস্কৃতিৰ জৰিয়তেহে বহুত আগভাগ লৈ গৈছিল আৰু সেই লৈহে আমি গোটেই পৃথিৱীত বিজ্ঞান আৰু গণিত আৰু এষ্ট্ৰলজি এটা আন্দোলন আমি সৃষ্টি কৰিবলৈ বিচাৰিছিলোঁ। আৰু সেইকাৰণে আজি যিহেতু বিজ্ঞানৰ যুগ হ'লেও আজি আমি নিজৰ এই যে ক্লাছিকেল লেংগুৱেজ সংস্কৃতৰ ওপৰত জোৰ দিলে মই ভাবোঁ আমি নৱপ্ৰজন্মৰ মাজত বিজ্ঞানৰ এটা নতুন চিন্তাধাৰা লৈ যাবলৈ সক্ষম হ'ম। আৰু এটা কথা, আপোনাৰ এই চন্দ্ৰকান্ত সন্দিকৈ ভৱন হৈছে অসম প্ৰায় যোৱা 8টা বছৰ স্তিমিত হৈ গৈছে চন্দ্ৰকান্ত সন্দিকৈ। সেইফালে কাষেদি যদি আপুনি পাৰ হৈ যায় দেখিব একদম নিস্তব্ধতা। এখেতৰ নেতৃত্বত প্ৰাণ পাই উঠাৰ আপুনি আহ্বান জনাব নেকি? না, মই ক'লোঁ যে তেওঁ মনৰ যি ইচ্ছা লৈ আগবাঢ়ি গৈছে, তেখেতৰ যি হেঁপাহ আছে, তেওঁ যি সপোন লৈ আগবাঢ়ি গৈছে, সেই সপোন বাস্তৱ কৰাৰ ক্ষেত্ৰত আমালোকৰ ফালৰ পৰা যথেষ্ট সহায় তেওঁ আগন্তুক দিনত পাব। কাইলৈ নৱবৰ্ষৰ বাবে আপোনাৰ পৰা শুভেচ্ছা সকলোলৈ। নৱবৰ্ষৰ মই ইতিমধ্যে মাজুলীৰ পৰা আহিছোঁ। আমাৰ মাজুলী অনিয়াতি সত্ৰৰ প্ৰভু ঈশ্বৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামীৰ লগতো অলপ আলোচনা কৰি আহিছোঁ। এই সময়ত মই সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই বছৰতে যোৱা বছৰতে মই যোৰহাট লোকসভা সমষ্টি সাংসদ হিচাপে ৰাইজৰ যথেষ্ট মৰম আৰু আশীৰ্বাদ পালোঁ। মই ৰাইজৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত ৰাইজক সেৱা কৰিবলৈ আৰু শক্তি কামনা কৰিছোঁ। আৰু লগে লগে মোৰ এটা বিশেষ বাৰ্তা 2025 চনত মই অসমৰ জনসাধাৰণক দিবলৈ বিচাৰোঁ যে আজিৰ তাৰিখত আমাৰ নৱপ্ৰজন্মৰ মাজত, যুৱক যুৱতীসকলৰ মাজত, ছাত্ৰ ছাত্ৰীসকলৰ মাজত, আমাৰ য়াং প্ৰফেশ্যনেলছসকলৰ মাজত মানসিক ৰোগ, মানসিক আমি যে মেণ্টেল ইছ্যুজ, মানসিক সুস্থতাৰ ক্ষেত্ৰত বহুত আমি সমস্যা ইতিমধ্যে আমি অৱগত হৈছোঁ। আশা কৰোঁ যে 2025 চনত আমি মানসিক সুস্থতাৰ ওপৰত আৰু আমি গভীৰ চিন্তা কৰিম আৰু যিসকল আজি বিভিন্ন মানসিক ৰোগৰ পৰা আক্ৰান্ত হৈ আছে তেওঁলোকক আমি সহায় কৰিবলৈ আৰু সমাজৰ সুস্থ কৰিবলৈ, যাৰ ফলত কোনো যে এই ৰোগৰ পৰা আক্ৰান্ত হওঁতে নিজকে অকলশৰীয়া যে নাভাবে, ডিপ্ৰেশ্যন, ছুইচাইড, ড্ৰাগছ, এলকহল এই বেয়া বস্তুবোৰ যে ল'বলৈ বাধ্য নহয়, এটা সুস্থ সমাজ আমি যে গঢ়ি তুলিব পাৰোঁ, তাৰ বাবে মই মোৰ ফালৰ পৰা অসমবাসী ৰাইজক
2025 চন আমাৰ মেণ্টেল হেল্থৰ ওপৰত মেণ্টেল ফিটনেছৰ ওপৰত জোৰ দিবলৈ মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ এটা কথা মাত্ৰ আপোনাৰ পৰা সুধিম যে যেতিয়া আপুনি উজনি অসমৰ ফ'ৰলেনক লৈ আপুনি মাত মাতিছিলে আপুনি আজিও মাতি আছে আপোনাক নীতিন গাডকাৰী ডাঙৰীয়া আমাৰ মনত আছে যে ডিচেম্বৰ ডেডলাইন দিছিল সম্পূৰ্ণ কৰা আজি 31 ডিচেম্বৰত আপোনাৰ লগত কথা পাতি আছোঁ কিন্তু এতিয়াও 50%তকৈ অধিক কাম আছে সেইকাৰণে সেই প্ৰশ্নটো উত্থাপন কৰিলোঁ আৰু সেই সময়ত তেওঁ সদনত আমাক নতুন এটা ডেডলাইন বান্ধি থ'লে ফেব্ৰুৱাৰী মাহত নতুন আমাক ডেডলাইন দিলে কিন্তু আজিৰ তাৰিখতো যিদৰে কাম চলি আছে ফেব্ৰুৱাৰী মাহতো যে কামখিনি সম্পূৰ্ণ হ'ব মই নাভাবোঁ আৰু ক'ৰবাত মই ভাবোঁ ইয়াৰ পৰা বাস্তৱ তথ্য তেওঁৰ কাণত পৰা নাই বা তেওঁৰ চকুত পৰা নাই ইয়াৰ পৰা কিছু ভুল তথ্যত তেওঁলোকৰ অফিচলৈ গৈছে যাৰ ফলত তেওঁ আজি সদনৰ ভিতৰত আজি এনেকুৱা কথা কৈ গ'ল যি মই ভাবোঁ তেওঁ পৰৱৰ্তী সময়ত সেই কথা ৰাখিব নোৱাৰিব তো সেইকাৰণে মই ভুল দিয়া নাই বা তেওঁক মই দুখ দিয়া নাই মই ভাবিছোঁ ইয়াৰ পৰা কিছু ভুল তথ্য তেওঁলোকে ওচৰলৈ গৈছে আৰু ইয়াৰ যি অফিচাৰবোৰ আছে ইঞ্জিনিয়াৰবোৰ আছে তেওঁলোকৰ ওপৰত আগন্তুক দিনত উচিত মই ভাবোঁ মানে তদন্ত নকওঁ কিন্তু তেওঁলোকৰ লগত ভালদৰে কথাখিনি পাতিব লাগিব আৰু ইয়াৰ যিহেতু মন্ত্ৰীক কোনো কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী যে ভুল তথ্য তেওঁলোকে যে নিদিয়ে ঠিক আছে থেংক ইউ